7 তাৰিখে 4 বজাত অসম সন্মিলিত মৰ্চাৰ আমি সভা আয়োজন কৰিছোঁ। আমি নিৰ্বাচন উপনিৰ্বাচন হোৱাৰ আগতে কৈছোঁ যে বিজেপিৰ দৰে মহা শক্তিবান টকাৰ দিশে, কাৰণ পৃথিৱীৰ আটাইতকৈ ধনী ৰাজনৈতিক দল, সাংগঠনিকভাৱে তেওঁলোকৰ সম্প্ৰসাৰণ সকলো স্তৰতে আছে। গতিকে তেনেকুৱা এটা দলৰ বিৰুদ্ধে যদি জয়ৰ ৰণকৌশল তৈয়াৰ কৰিব লাগে, তেতিয়াহ'লে মূল আধাৰ, মূল যিটো একতাটো বিনষ্ট হোৱাৰ কাৰণে উপনিৰ্বাচনত বেয়াকে মুখ থেকেচা কংগ্ৰেছে খাইছে। যেনেকে চামগুৰি সমষ্টিত 26,000 ভোটত হাৰিছে, তাৰমানে ৰকিবুল হুছেইনৰ 52,000 ভোট কমিছে। আটাইতকৈ জিকিবলৈ সম্ভাৱনা থকা বঙাইগাঁও সমষ্টিত হাৰি থাকিলে। এইবোৰ কাৰণ বিশ্লেষণ কৰাৰ সময় আহিলে। বাস্তৱ পৰিস্থিতি অনুধাৱন কৰিব লাগিব। প্ৰকৃত ছবিখন মানুহৰ আহ্বান, জনতাৰ আহ্বান হ'ল একতাৰে থকা। জনতাৰ আহ্বান কংগ্ৰেছে শুনা নাই, সেইকাৰণে ৰাইজে কংগ্ৰেছে প্ৰত্যাখ্যান কৰি দিছে 5টা বছৰ। গতিকে সেইটো বুজিব লাগিব, উপলব্ধি কৰি সঠিক আৰু সিদ্ধান্ত ল'ব লাগিব। এইটো প্ৰমাণেই হৈ গ'ল, এইটো সমান প্ৰমাণ হৈ আহিছে। ভাৰতবৰ্ষৰ সকলো জেগাত প্ৰমাণ আছে। আমি আগতে কৈছোঁ, উপনিৰ্বাচনৰ আগতে কৈছোঁ, মিত্ৰতা কোনে ভাঙিছে? কংগ্ৰেছে ভাঙিছে, আমিতো ভঙা নাই। আমাৰ কিমান চব আমি এটা আমাৰ মিত্ৰবৰ্গৰ পৰা এটা চিট বিচাৰিছোঁ, এই চিটটো নিদিলে। বহুত দিনলৈকে লাজে অপমানে অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি মনে মনে থাকিব লগা হয় যে একতাটো থাকিব লাগে, যাতে কোনো বিভাজন নহয়। তেওঁলোকে বুজি নাপায়, তেওঁলোকে মিত্ৰতা তেওঁলোকে ভাবিছে, গতিকে তেওঁলোকে উপলব্ধি কৰি সঠিক আৰু সিদ্ধান্ত গ্ৰহণ কৰক, যাতে বিজেপিক পৰাভূত কৰিব পাৰি। এফালে অখিল গগৈয়ে মিত্ৰতাৰ কথা কয়, আনফালে কংগ্ৰেছক সমালোচনা কৰে, এই মন্তব্য ভূপেন বৰাই। চাওক, মই একেবাৰে ৰাজনৈতিক দলৰ ব্যক্তিগত কথা চিন্তাক মই আজি বেছি ক'ব খোজা নাই। মই ক'ব খোজো যে বিজেপিক যদি হৰুৱাব লাগে, তেতিয়াহ'লে একতাৰে যুঁজা, এক হৈ যুঁজা। যি ভুল কৰিছিলে নিজে আত্মোপলব্ধি হ'ব লাগিব, আৰু ভুলটো স্বীকাৰ কৰিলে কেতিয়াও কোনো সৰু হৈ নাযায়। কাৰণ ভুলটো কাৰ কাৰণে, শুদ্ধ কাৰ কাৰণে কৰিব খুজিছে? ৰাইজৰ কাৰণে, জনগণৰ কাৰণে, অসমৰ ভৱিষ্যতৰ কাৰণে। গতিকে অসমৰ মানুহৰ আগত কেতিয়াবা আমি অকণমান খেল কৰিব লগা হ'লেও, আমাৰ স্বাভিমান আৰু আমাৰ আত্মসন্মানত কেতিয়াবা আঘাত লাগিলেও, অসমৰ ভাল ভৱিষ্যতৰ কাৰণে আমি যি ক'ব লগা আছে ক'ম, আৰু তেওঁলোকে যি কৰিব লগা কৰিব লাগে।